সকলোতকৈ ডাঙৰ খবৰ ৰাজ্যৰ শিক্ষা নীতিৰ সম্পূৰ্ণ পৰিৱৰ্তন আগন্তুক যেটো শিক্ষা বৰ্ষ আছে সেই শিক্ষা বৰ্ষৰ পৰা ৰাজ্যত শিক্ষা নীতিৰ পূৰ্বৰ শিক্ষা নীতিৰ সম্পূৰ্ণ পৰিৱৰ্তন কৰা হৈছে ৰাজ্যিক কেবিনেটে অনুমোদন দিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে আৰু ৰাজ্যত আগন্তুক শিক্ষা বৰ্ষৰ পৰা পৌৰাণিক পদ্ধতি সম্পূৰ্ণৰূপে সলনি হ'ব নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ৰাজ্যত বলবৎ হৈছে নতুন শিক্ষা নীতি ৰাজ্যৰ শিক্ষা নীতিৰ ব্যাপক পৰিৱৰ্তন আৰু প্ৰাথমিক পৰ্যায়ৰ পৰা সম্পূৰ্ণৰূপে বিশ্ববিদ্যালয় পৰ্যন্ত সম্পূৰ্ণ স্ট্ৰাকচাৰ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক দি আছো ৰাজ্যৰ শিক্ষা নীতিৰ সম্পূৰ্ণ পৰিৱৰ্তন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ শিক্ষা নীতিৰ সম্পূৰ্ণ পৰিৱৰ্তন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ৰাজ্যত নতুন শিক্ষা ব্যৱস্থা এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো ৰাজ্যৰ শিক্ষা নীতিৰ সম্পূৰ্ণ পৰিৱৰ্তন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আমি টাইম 8ৰ দৰ্শকসকলক জনাই আছো ৰাজ্যৰ শিক্ষা নীতিৰ ব্যাপক পৰিৱৰ্তন এতিয়াৰে পৰা 5+3+4 আৰ্হিত ৰাজ্যত প্ৰৱৰ্তন হৈছে নতুন শিক্ষা ব্যৱস্থা নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সেকেন্ডাৰীৰ অন্তৰ্গত হ'ব অৰ্থাৎ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সেকেন্ডাৰী এডুকেশ্যন সিনিয়ৰ সেকেন্ডাৰী এডুকেশ্যন দশম শ্ৰেণীৰ গুৰুত্ব আগৰ দৰে নাথাকিব অৰ্থাৎ পূৰ্বতে যি দশম শ্ৰেণীৰ গুৰুত্ব আছিল সেই ধৰণৰ গুৰুত্ব এতিয়াৰ পৰা ৰাজ্যত দশম শ্ৰেণীৰ নাথাকিব 15টা শ্ৰেণীত হ'ব স্কুলীয়া শিক্ষা ব্যৱস্থা এতিয়াৰ পৰা 15টা শ্ৰেণীত বা 15টা শিক্ষা বৰ্ষত স্কুলীয়া শিক্ষা ব্যৱস্থা হ'ব একাদশ দ্বাদশ শ্ৰেণী বিদ্যালয় পৰ্যায়ত সংলগ্ন হ'ব আৰু নৱম দশম একাদশ দ্বাদশ সিনিয়ৰ সেকেন্ডাৰী হ'ব সিনিয়ৰ সেকেন্ডাৰী থাকিব নৱম দশম একাদশ দ্বাদশ সিনিয়ৰ সেকেন্ডাৰী এটা গোটত আৰম্ভ হ'ব অৰ্থাৎ 5+3+3+4 পূৰ্বতে 10+2 আছিল ব্যৱস্থা অৰ্থাৎ 10 বছৰীয়া শিক্ষা ব্যৱস্থা আৰু উচ্চতৰ মাধ্যমিক 2 বছৰীয়া আছিল এতিয়াৰে পৰা 5+3+3+4 আৰু শেষৰ যেটো 4 আছে তাত সংলগ্ন হ'ব নৱম দশম একাদশ দ্বাদশ এই চাৰিটা শ্ৰেণী মিলাই সিনিয়ৰ সেকেন্ডাৰী হ'ব আৰু ৰাজ্যত দশম শ্ৰেণীৰ গুৰুত্ব পূৰ্বৰ দৰে নাথাকিব পূৰ্বৰ যি দশম শ্ৰেণী মেট্ৰিকৰ গুৰুত্ব আছিল সেই গুৰুত্ব এতিয়া হ্ৰাস পাব আৰু এতিয়া সিনিয়ৰ সেকেন্ডাৰীৰ ৰূপত নৱম দশম একাদশ দ্বাদশ শ্ৰেণী কক্ষা থাকিব আৰু ইয়াৰ ব্যাপক পৰিৱৰ্তন আজি কেবিনেটৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা নীতিৰ সম্পূৰ্ণ পৰিৱৰ্তন আগন্তুক শিক্ষা বৰ্ষৰ পৰা ৰাজ্যত নতুন শিক্ষা নীতি বলবৎ হ'ব 5+3+3+4 নৱমৰ পৰা দ্বাদশলৈ হ'ব সিনিয়ৰ সেকেন্ডাৰী কলেজ পৰ্যায়ত সংলগ্ন হৈ নাথাকিব একাদশ দ্বাদশ শ্ৰেণী সংলগ্ন হ'ব স্কুল পৰ্যায়ত আৰু সিনিয়ৰ সেকেন্ডাৰী হিচাপে এটা গোটতে থাকিব নৱম দশম একাদশ দ্বাদশ আমাৰ হাতত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো এটা হল যে ৰাষ্ট্ৰীয় শিক্ষা নীতিক অনুকৰণ কৰি আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক আমি নতুন ধৰণে সজাই পৰাই তুলিব খুজিছো আমাৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো এতিয়া বদলি হৈ যাব কেজি আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী এই কথাবিলাকৰ পৰিৱৰ্তে এতিয়া যেটো ব্যৱস্থা হ'ব 5+3+4 অৰ্থাৎ প্ৰথম 5টো হ'ব যাক আমি নাৰ্সাৰী বুলি কওঁ লোৱাৰ কেজি বুলি কওঁ আপাৰ কেজি বুলি কওঁ ক্লাছ 1 আৰু 2 বুলি কওঁ এই গোটেইখিনিক এতিয়া সন্মিলিত হৈ যাক প্ৰি স্কুলিং বুলি আমি সাধাৰণতে আজিৰ দিনত কওঁ তাৰ নাম হ'ব ফাউণ্ডেশ্যন বা এই বিদ্যালয়বিলাকৰ নাম আজিৰ পৰা ইংৰাজীত ফাউণ্ডেশ্যন হ'ব অন্যথা তাক বুনিয়াদী বিদ্যালয় বুলি কোৱা যাব তাৰ পিছত
আজিৰ যি 3, 4, 5 যিটো নতুন শিক্ষানীতিত 6, 7, 8 হ'ব আজি যিটো কাৰণ আপাৰ কেজি লোৱাৰ কেজি নাৰ্সাৰী 1, 2 এইখিনি পঞ্চমত গুচি গ'ল তাৰ পিছত আহিলে 6, 7, 8 এই যিটো আমাৰ হ'ব আসলতে আগৰ শিক্ষানীতি মতে এইটো 3, 4, 5 কিন্তু নতুন শিক্ষানীতি মতে এইটো হৈ গ'ল 6, 7, 8 এইখিনি এটা আমাৰ শ্ৰেণী বিভাজন হ'ল তাক আমি প্ৰস্তুতি পৰ্ব বুলি জানিব প্ৰিপাৰেটৰি বুলি হ'ব শিক্ষা বিভাগে তাৰ এটা উত্তম অসমীয়া ল'ব ভাবানুবাদ কিন্তু প্ৰিপাৰেটৰি বা আজিৰ আলোচনাত আমি তাক প্ৰস্তুতি পৰ্ব বুলি আমি ক'ব পাৰোঁ তাৰ পিছত আজিৰ যিখিনি 6, 7, 8 আছে এই 6, 7, 8 খিনি হ'ব মধ্যম বৰ্গ অৰ্থাৎ এমই স্কুল যিখিনি আজি আছিলে 6, 7, 8 এইখিনি হ'ব মধ্যম বৰ্গ আৰু ফাইনেলি যিটো 9, 10, 11, 12 হ'ব এইটো হ'ব হাই স্কুল বা সিনিয়ৰ সেকেন্ডাৰী স্কুল তাৰনে 5 যোগ 3 যোগ 3 যোগ 4 অৰ্থাৎ স্কুলীয়া গোটেই শিক্ষা ব্যৱস্থাটো 15টা ক্লাছত চলিব তাৰনে এটা ল'ৰা যদি 0ত পঢ়ে 15 বছৰৰ মূৰত তেওঁ আগবাঢ়ি যাব পাৰিব 15টা শিক্ষা বৰ্ষ শেষ কৰাৰ পিছত তেওঁ ক্লাছ 12 পাছ কৰিব এডমিশন হয়তো 3 বছৰ ল'ব পাৰে 4 বছৰটো ল'ব পাৰে বেলেগ কথা কিন্তু স্কুলত 15টা বৰ্ষ থাকাৰ পিছত ল'ৰাজনে ক্লাছ 12ত পৰীক্ষা দিব পাৰিব আকৌ এবাৰ কৈছো যে প্ৰথম 5টা ক্লাছ উইল বি নোন এজ এ ফাউণ্ডেশ্যন যাক আমি বুনিয়াদী স্কুল বুলি ক'ব পাৰোঁ পিছৰ 3টা ক্লাছ জানা যাব প্ৰিপাৰেটৰি যাক আমি প্ৰস্তুতি পৰ্ব বুলি ক'ব পাৰোঁ তাৰ পিছৰ 3টা ক্লাছ এলিমেণ্টাৰী অৰ্থাৎ আমাৰ আজিৰ দিনৰ যিটো প্ৰাথমিক শিক্ষা বুলি আমি ক'ম বা মধ্যম বৰ্গ বুলি ক'ম আৰু 9, 10, 11, 12 সামৰি সিনিয়ৰ সেকেন্ডাৰী স্কুল বা সেকেন্ডাৰী স্কুল হ'ব ক্লাছ 10ৰ যিটো গুৰুত্ব সেইটো হয়তো আগৰ দৰে নাথাকিব আমি হয়তো মেট্ৰিক পাতিম বেলেগ কথা কিন্তু ইট উইল বি 9, 10, 11, 12 একেলগে এটা গোট হ'ব এইটো হ'ল আজি আমি প্ৰথম কৰিলো ইয়াৰ লগত ক্লাছ 5ৰ টেক্সট বুকবোৰ এতিয়া বদলি যাব ৰাষ্ট্ৰীয় শিক্ষানীতি মতে ক্লাছ 5 লৈকে অৰ্থাৎ আগৰ যিটো আপুনি ক'ব পাৰে মই আগতে কোৱাৰ দৰে ক্লাছ 2 লৈকে তাত হ'ব লেংগুৱেজ ইন্ট্ৰোডাকচন প্ৰিপাৰেটৰিত হ'ব কনসেপ্ট বিলাক জনোৱা এই ধৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যি পেডাগগী ৰিকমেন্ড কৰা হৈছে পাঠ্যক্ৰম ৰিকমেন্ড কৰা হৈছে 2023 চনৰ 1 এপ্ৰিলৰ পৰা পাঠ্যক্ৰমটো ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সজোৱা হ'ব এই বছৰত ষ্ট্ৰাকচাৰটো হ'ল 2022ত ষ্ট্ৰাকচাৰটো কৰিলো 5, 3, 3, 4 অহা বছৰ ষ্ট্ৰাকচাৰ অনুসৰি পাঠ্যক্ৰমটো যাব ফ্ৰম 23rd ফ্ৰম 23 চনৰ 1 এপ্ৰিলৰ পৰা 22 চনলৈকে ষ্ট্ৰাকচাৰ 23 চনত শিক্ষাবৰ্ষ মানে পাঠ্যক্ৰমটো সজোৱা এইটো এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুকৰণ কৰি আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক আমি নতুন ধৰণে সজাই পৰাই তুলিব খুজিছো আমাৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো এতিয়া বদলি হৈ যাব কেজি আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী এই কথাবিলাকৰ পৰিৱৰ্তে এতিয়া যিটো ব্যৱস্থা হ'ব 5 যোগ 3 যোগ 3 যোগ 4 অৰ্থাৎ প্ৰথম 5টো হ'ব যাক আমি নাৰ্সাৰী বুলি কওঁ লোৱাৰ কেজি বুলি কওঁ আপাৰ কেজি বুলি কওঁ ক্লাছ 1 আৰু 2 বুলি কওঁ এই গোটেইখিনিক এতিয়া সন্মিলিত হৈ যাক প্ৰি স্কুলিং বুলি আমি সাধাৰণতে আজিৰ দিনত কওঁ তাৰ নাম হ'ব ফাউণ্ডেশ্যন বা
এই বিদ্যালয়বিলাকৰ নাম আজিৰ পৰা ইংৰাজীত ফাউণ্ডেশ্যন হ'ব, অন্যথা তাক বুনিয়াদী বিদ্যালয় বুলি কোৱা যাব। তাৰ পিছত আজিৰ যি ৩, ৪, ৫ যিটো নতুন শিক্ষানীতিত ৬, ৭, ৮ হ'ব। আজি যিটো কাৰণ আপাৰ কেজি, লোৱাৰ কেজি, নাৰ্চাৰী 1, 2 এইখিনি পঞ্চমত গুচি গ'ল। তাৰ পিছত আহিলে 6, 7, 8 এই যিটো আমাৰ হ'ব আচলতে আগৰ শিক্ষানীতি মতে এইটো 3, 4, 5 কিন্তু নতুন শিক্ষানীতি মতে এইটো হৈ গ'ল 6, 7, 8 এইখিনি এটা আমাৰ শ্ৰেণী বিভাজন হ'ল। তাক আমি প্ৰস্তুতি পৰ্ব বুলি জানিব, প্ৰিপাৰেটৰী বুলি হ'ব। শিক্ষা বিভাগে তাৰ এটা উত্তম অসমীয়া ল'ব ভাৱানুবাদ, কিন্তু প্ৰিপাৰেটৰী বা আজিৰ আলোচনাত আমি তাক প্ৰস্তুতি পৰ্ব বুলি আমি ক'ব পাৰোঁ। তাৰ পিছত আজিৰ যিখিনি 6, 7, 8 আছে, এই 6, 7, 8 খিনি হ'ব মধ্যম বৰ্গ, অৰ্থাৎ এমই স্কুল যিখিনি আজি আছিলে 6, 7, 8 এইখিনি হ'ব মধ্যম বৰ্গ। আৰু ফাইনেলি যিটো 9, 10, 11, 12 হ'ব এইটো হ'ব হাই স্কুল বা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। তাৰমানে 5 + 3 + 3 + 4 অৰ্থাৎ স্কুলীয়া গোটেই শিক্ষা ব্যৱস্থাটো 15টা ক্লাছত চলিব। তাৰমানে এটা ল'ৰা যদি 0ত পঢ়ে 15 বছৰৰ মূৰত তেওঁ আগবাঢ়ি যাব পাৰিব। 15টা শিক্ষা বৰ্ষ শেষ কৰাৰ পিছত তেওঁ ক্লাছ 12 পাছ কৰিব। এডমিশ্যন হয়তো 3 বছৰ ল'ব পাৰে, 4 বছৰটো ল'ব পাৰে, বেলেগ কথা, কিন্তু স্কুলত 15টা বৰ্ষ থকাৰ পিছত ল'ৰাজনে ক্লাছ 12ত পৰীক্ষা দিব পাৰিব। আকৌ এবাৰ কৈছোঁ যে প্ৰথম 5টা ক্লাছ উইল বি ন'ন এজ এ ফাউণ্ডেশ্যন, যাক আমি বুনিয়াদী স্কুল বুলি ক'ব পাৰোঁ। পিছৰ 3টা ক্লাছ জানা যাব প্ৰিপেৰেটৰী, যাক আমি প্ৰস্তুতি পৰ্ব বুলি ক'ব পাৰোঁ। তাৰ পিছৰ 3টা ক্লাছ এলিমেণ্টাৰী, অৰ্থাৎ আমাৰ আজিৰ দিনৰ যিটো প্ৰাথমিক শিক্ষা বুলি আমি ক'ম বা মধ্যম বৰ্গ বুলি ক'ম। আৰু 9, 10, 11, 12ক সামৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বা ছেকেণ্ডাৰী স্কুল হ'ব। ক্লাছ 10ৰ যিটো গুৰুত্ব সেইটো হয়তো আগৰ দৰে নাথাকিব। আমি হয়তো মেট্ৰিক পাতিম, বেলেগ কথা, কিন্তু ইট উইল বি 9, 10, 11, 12 একেলগে এটা গোট হ'ব। এইটো হ'ল আজি আমি প্ৰথম কৰিলোঁ। ইয়াৰ লগত ক্লাছ 5ৰ টেক্সট বুকবোৰ এতিয়া বদলি যাব। ৰাষ্ট্ৰীয় শিক্ষানীতি মতে ক্লাছ 5লৈকে, অৰ্থাৎ আগৰ যিটো আপুনি ক'ব পাৰে মই আগতে কোৱাৰ দৰে ক্লাছ 2লৈকে, তাত হ'ব লেংগুৱেজ ইন্ট্ৰডাকশ্যন। প্ৰিপেৰেটৰীত হ'ব কনচেপ্টবিলাক জনোৱা। এই ধৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যি পেডাগগী ৰিকমেণ্ড কৰা হৈছে, পাঠ্যক্ৰম ৰিকমেণ্ড কৰা হৈছে, 2023 চনৰ 1 এপ্ৰিলৰ পৰা পাঠ্যক্ৰমটো ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সজোৱা হ'ব। এই বছৰত ষ্ট্ৰাকচাৰটো হ'ল 2022ত ষ্ট্ৰাকচাৰটো কৰিলোঁ 5, 3, 3, 4। অহা বছৰ ষ্ট্ৰাকচাৰ অনুসৰি পাঠ্যক্ৰমটো যাব ফ্ৰম 23rd, ফ্ৰম 23 চনৰ 1 এপ্ৰিলৰ পৰা 22 চনলৈকে ষ্ট্ৰাকচাৰ, 23 চনত শিক্ষাবৰ্ষ, মানে পাঠ্যক্ৰমটো সজোৱা। এইটো এটা গুৰুত্বপূৰ্ণ